আইনাৰখাল চাহ বাগিচাত সমগ্ৰ জিলাতে স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে হাইলাকান্দি জিলাৰ 64টা জিপি আৰু 2খন পৌৰসভাত বুধবাৰৰ পৰা আৰম্ভ হৈছে স্বাস্থ্য আৰু কল্যাণ শিবিৰ। ইয়াত বিনামূলীয়াকৈ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু নিদান পৰীক্ষা ব্যৱস্থা কৰা হয়। সমগ্ৰ জিলাখনৰ এই শিবিৰসমূহৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ ৰাইজক এই শিবিৰসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে উপস্থিত ব্যক্তিসকলক অসুস্থ হ'লে খাদ্য সামগ্ৰী আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নিয়ম প্ৰতি সচেতন হ'বলৈ পৰামৰ্শ প্ৰদান কৰে। লগতে জিলাখনৰ এই শিবিৰৰ অংশ হিচাপে ঘোষণা কৰা হয় যে অহা 3 এপ্ৰিলত অৰণ্যপুৰ MV স্কুল, 4 এপ্ৰিলত আলগাপুৰ বড়নগৰ গাৰ্লছ হাইস্কুল আৰু 5 এপ্ৰিলত আব্দুল্লাহপুৰ MV স্কুলত আয়োজন কৰা হ'ব উক্ত স্বাস্থ্য শিবিৰসমূহ। উদ্বোধনী অনুষ্ঠানত ADC লাইৰহলু খেন্তে, বিজেপিৰ বিষয়া স্বপন ভট্টাচাৰ্য, মুন চন্দ্ৰকাৰ, জিলা আয়ুক্ত নিৰ্চক হিবাৰকাকে মুখ্য কৰি বিষয়ববীয়া আৰু বিষয়াসকল উপস্থিত আছিল। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।